ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ? পাকিস্তানৰ চোৰাংচোৰাৰ সৈতে কি সম্পৰ্ক আছিল গৌৰৱ গগৈ? তথ্য ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে। 8 ফেব্ৰুৱাৰীলৈ মাজত 3টা দিন। কোন হিৰো হ'ব, কোন জিৰো হ'ব? ডেম কেয়াৰ মুডত গৌৰৱ গগৈ। লোকসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন, পৌৰ নিগমৰ নিৰ্বাচন, প্ৰতিটো নিৰ্বাচনতেই শাসকীয় পক্ষৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিজন ৰাজনৈতিক নেতাৰ মুখত হলহলীয়াকৈ এটাই কথা চৰ্চা চলিছিল, গৌৰৱ গগৈ পাকিস্তানৰ সম্পৰ্ক। বিগত এটা বছৰে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই থকা বিষয়টোৱেই হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ৰাজনৈতিক যুদ্ধ। গৌৰৱ গগৈ পাকিস্তান লিংকৰ সন্দৰ্ভত ভয়ংকৰ অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে। দেশৰ প্ৰতিৰক্ষা আৰু গৃহ বিভাগে কৰিব নোৱাৰা কাম কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰণ চিৰবৈৰী পাকিস্তানৰ চোৰাংচোৱাৰ সৈতে গৌৰৱ গগৈ ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে। পাকিস্তানৰ সৈতে থকা সম্পৰ্ক ফাদিল কৰিবলৈ 10 ছেপ্টেম্বৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু 10 ছেপ্টেম্বৰত তেনে কোনো তথ্য ফাদিল কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে। পুনৰ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ কলবানৰ পাকিস্তানৰ সৈতে কি সম্পৰ্ক সেয়া ৰাজহুৱা কৰিবলৈ ডেডলাইন দিছিল 8 ফেব্ৰুৱাৰী। 7 ফেব্ৰুৱাৰীত কেবিনেট বৈঠক অনুষ্ঠিত কৰি গৌৰৱ গগৈ পাকিস্তান সম্পৰ্কত কেবিনেট মেমৰেণ্ডাম গৃহীত কৰি 8 ফেব্ৰুৱাৰীত সংবাদমেল যোগে ৰাজহুৱা কৰিব গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ কলবানৰ পাকিস্তানৰ সম্পৰ্ক। ৰাজ্যবাসীও গভীৰ উৎকণ্ঠাৰে বাট চাইছে এনে কি ভয়ংকৰ অভিযোগ ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ যিটো প্ৰান্ততে মুখ্যমন্ত্ৰী গৈছে তাতে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ পাকিস্তান সম্পৰ্কত মন্তব্য কৰিছে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই ডেম কেয়াৰ গৌৰৱ গগৈ। ফ্লপ চিনেমা দেখুৱাব মুখ্যমন্ত্ৰীয়ে। তৰুণ গগৈ চৰকাৰত খুচৰি খুচৰি একো নোপোৱা মুখ্যমন্ত্ৰীয়ে ফ্লপ চিনেমা বনাইছে বুলি মন্তব্য গৌৰৱ গগৈ। যোৱা 25 বছৰৰ পৰা সহ্য কৰি আছে আৰু তেওঁলোকৰ সত্য, তেওঁলোকৰ বাস্তৱ, তেওঁলোকৰ উদ্দেশ্য এতিয়া কংগ্ৰেছ দলে সিদ্ধান্ত লৈছে যে অসমৰ চুকে কোণে আমি কথাবোৰ ফাদিল কৰিম। আৰু সেইকাৰণে আজি এই ভিডিঅ' পিছত এটা বিশেষ পেম্ফলেট আমাৰ কংগ্ৰেছ দলৰ পৰা এটা বিশেষ পেম্ফলেট আজি আমি আনুষ্ঠানিকভাৱে এই সংবাদমেল যোগেদি আমি প্ৰস্তুত কৰিছোঁ। সেই পেম্ফলেটৰ ভিতৰত যিখিনি কথা আপোনালোকে ভিডিঅ'ৰ ভিতৰত দেখা পালে সেইখিনি কথা উল্লেখিত হৈ আছে। আৰু এই পেম্ফলেটবোৰ আমি আগন্তুক দিনত অসমৰ প্ৰতিটো চুবুৰী, প্ৰতিখন গাঁৱত, প্ৰতিখন অঞ্চলত, আমাৰ বজাৰত, আমাৰ পথাৰত সকলৰ মাজত বিতৰণ কৰি এইসকলৰ যে বাস্তৱ তেওঁলোকৰ চেহেৰা আমি ৰাইজৰ মাজত ফাদিল কৰিবলৈ গৈছোঁ। 8 ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰীৰ বাবেই হ'ব এটা বিশেষ দিন, কাৰণ সন্মুখত 26ৰ নিৰ্বাচন। গৌৰৱ গগৈ পাকিস্তান সম্পৰ্কত যদি একো তথ্য দিব নোৱাৰে এই কথাটোৱেই নিৰ্বাচনতো ব্যাপক প্ৰভাৱ পেলোৱাটো এক প্ৰকাৰে খাটাং। গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ কলবানৰ পাকিস্তানৰ সম্পৰ্কত শিৱসাগৰত পুনৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈ পাকিস্তান লিংকৰ তদন্ত অসমৰ ৰাজনীতিৰ বিষয় নহয়। ইয়াত অকল গৌৰৱ গগৈ নহয়, আন বহু লোক জড়িত হৈ আছে। এইটোতো মই অলৰেডি কৈ দিছোঁ, 7 তাৰিখে কেবিনেটত এই বস্তুটো আহিব আৰু আমাৰ লগত যথেষ্ট স্পৰ্শকাতৰ এইটো এটা ইনকুৱাৰী। ঠিক এইটো অসমৰ ৰাজনীতিৰে চাব নালাগে, এইটো এটা বিশ্ব স্তৰৰ এটা গ্ল'বেল কনস্পিৰেচি এটা। গতিকে এইটো অকল ঠিক এইটো কথা ভুল হ'ব যে এইটো গৌৰৱ গগৈৰ এছআইটি। এইটো অকল গৌৰৱ গগৈ নহয়, ইয়াত বহুত ব্যক্তি জড়িত আছে। আৰু কেনেকৈ ভাৰতক ভিতৰৰ পৰা দুৰ্বল কৰাৰ কাৰণে
আমেৰিকাৰ পৰা ইংলেণ্ডৰ পৰা কেনেকৈ ষড়যন্ত্ৰ হয় তাৰ এটা ইনিচিয়েল ইনকুৱাৰী এটা অসম পুলিচে খুব সফলতাৰে কৰিছে কিন্তু আমি যিটো কৰিছোঁ এইটো 1%, কাৰণ আমি আমাৰ হাতত ইলেক্ট্ৰনিক এভিডেন্স আমি ল'ব নোৱাৰোঁ, ভাৰত চৰকাৰৰ ডেটা আমি ল'ব নোৱাৰোঁ আৰু আমি ইণ্টাৰপলৰ কোঅপাৰেশ্যন ল'ব নোৱাৰোঁ। সেইকাৰণে এই গোটেই বিষয়টো 8 তাৰিখে মই যিখিনি ক'ম এইটো হ'ল প্ৰাৰম্ভণি, কিন্তু মই ভাবোঁ যে ভাৰত চৰকাৰে ভাল কৰি তদন্ত কৰিলে ই এটা বহুত ডাঙৰ ষড়যন্ত্ৰ এটা আমাৰ দেশক দুৰ্বল কৰা প্ৰকাশ পাব আৰু এইটো ভুলতো নাভাবিব যে এজন ব্যক্তিৰ বিৰুদ্ধে, ই এটা ছিষ্টেমৰ বিৰুদ্ধে এইটো এটা তদন্ত। যদি সঁচাকৈয়ে গৌৰৱ গগৈ পাকিস্তান লিংকৰ সত্য তথ্য দিব পাৰে তেনেহ'লে গ্ৰেপ্তাৰ হ'ব গৌৰৱ গগৈ, নহ'লে ৰাজ্যবাসীৰ ওচৰত পুনৰ মিথ্যাচাৰী প্ৰমাণ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া সকলোৱে বাট চাইছে 8 ফেব্ৰুৱাৰীলৈ। 8 ফেব্ৰুৱাৰীত কি হ'ব সেয়া সময়তে হ'ব স্পষ্ট। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।